আপুনি এই ভিডিঅ'টো চোৱা আৰম্ভ কৰাটো হৈছে এই নিষ্ঠুৰ ৰোগটোৰ বিষয়ে আপুনি নিজকে অৱগত কৰাৰ বাবে হৈছে প্ৰথম সঠিক পদক্ষেপ, যি ৰোগটোক আগতীয়াকৈ ধৰা পৰিলে ভালদৰে নিয়ন্ত্ৰিত কৰিব পাৰি। আমি হেপাটাইটিছৰ বিষয়ে কৈছোঁ। হেপাটাইটিছ হৈছে এক ৰোগ য'ত যকৃতৰ যিকোনো প্ৰকাৰৰ প্ৰদাহ বা ফুলা অন্তৰ্ভুক্ত থাকে। হেপাটাইটিছ ভাইৰাছৰ 5টা মুখ্য প্ৰকাৰ আছে, যিবোৰক A, B, C, D আৰু E বুলি কোৱা হয়। ভাৰতত ইয়াৰে আটাইবোৰ পোৱা যায়। হেপাটাইটিছ A হৈছে এক হ্ৰস্বম্যাদী সংক্ৰমণ আৰু ই নিজেই ঠিক হৈ যায় আৰু যিকোনো বিশেষ চিকিৎসাৰ প্ৰয়োজন নহয়। অৱশ্যে লক্ষণবোৰ নিয়ন্ত্ৰণ কৰাৰ বাবে চিকিৎসকে কিছুমান ঔষধৰ দিহা দিব পাৰে। একেদৰে হেপাটাইটিছ E হৈছে এক হ্ৰস্বম্যাদী সংক্ৰমণ আৰু কোনো বিশেষ চিকিৎসাৰ প্ৰয়োজন নহয়, যিহেতু ই শৌচ খাদ্য পথেৰে বিয়পে। প্ৰতিৰোধ হৈছে ৰোগটো নিয়ন্ত্ৰণৰ সৰ্বশ্ৰেষ্ঠ পদক্ষেপ। আনহাতে হেপাটাইটিছ B দীৰ্ঘম্যাদী সংক্ৰমণ হৈ পৰিব পাৰে আৰু কিছুমান ক্ষেত্ৰত সমগ্ৰ জীৱনৰ বাবে চিকিৎসাৰ প্ৰয়োজন হ'ব পাৰে। হেপাটাইটিছ A আৰু হেপাটাইটিছ B দুয়োৰে বাবে প্ৰতিষেধক উপলব্ধ। হেপাটাইটিছ D ভাইৰাছে এনে লোকক সংক্ৰমিত কৰে যিসকল ইতিমধ্যে হেপাটাইটিছ B ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছে। সেয়েহে হেপাটাইটিছ B প্ৰতিষেধক লৈ ইয়াক প্ৰতিহত কৰিব পাৰি। কিন্তু হেপাটাইটিছ Cয়ে কোনো লক্ষণ প্ৰদৰ্শন নকৰে আৰু ইয়াৰ বাবে কোনো প্ৰতিষেধক উপলব্ধ নাই। যদিও কিছুমান হেপাটাইটিছ C সংক্ৰমণ তীব্ৰ অৰ্থাৎ হ্ৰস্বম্যাদী হয়, হেপাটাইটিছ C ভাইৰাছে সংক্ৰমিত হোৱা 85% লোকৰ দীৰ্ঘম্যাদী হেপাটাইটিছ C হয়। বিশ্বব্যাপী 13 পৰা 15 কোটি লোকৰ দীৰ্ঘম্যাদী হেপাটাইটিছ C সংক্ৰমণ আছে। ভাৰতত প্ৰায় 1.5 কোটি লোক হেপাটাইটিছ Cৰ দ্বাৰা সংক্ৰমিত বুলি আকলন কৰা হৈছে। হেপাটাইটিছ C ভাইৰাছ, যি মুখ্যতঃ অনান্তৰিক পথেৰে বিয়পে অৰ্থাৎ ইনজেকশ্যনৰ যোগেৰে, ভাৰতৰ বাবে এক গুৰুতৰ নীৰৱ মহামাৰীৰ প্ৰত্যাহ্বান সৃষ্টি কৰিছে, কিয়নো বেছিভাগ লোকে নাজানে যে তেওঁলোক সংক্ৰমিত হৈছে। হেপাটাইটিছ C ভাইৰাছৰ 1 পৰা 6 বিভিন্ন জেনোটাইপ আছে, যাৰ ভিতৰত 1 আৰু 3 জেনোটাইপ ভাৰতত মুখ্যতঃ পোৱা যায়। কিন্তু আগতীয়াকৈ ধৰা পৰিলে সফলতাৰে হেপাটাইটিছ C ৰোগ আৰোগ্য কৰিব পাৰি আৰু এতিয়া আৰোগ্য হোৱাৰ হাৰ বৃদ্ধি পাইছে, চিকিৎসাৰ ম্যাদ হ্ৰাস পাইছে আৰু হেপাটাইটিছ C ভাইৰাছৰ সংক্ৰমণৰ সৈতে জীৱন নিৰ্বাহ কৰা বেছিভাগ লোকৰ বাবে কেৱল খোৱা ঔষধৰ চিকিৎসা উপলব্ধ হৈছে। সৰু কাহিনী এটা চাওঁ আৰু হেপাটাইটিছ Cৰ বিষয়ে অধিক জানো আহক। সাগৰ, আজি তুমি কামৰ পৰা সোনকালে আহি পালা? হয় শীতল, যোৱা সপ্তাহত ডাক্তৰে মোক হেপাটাইটিছ Cৰ বিষয়ে কেইটামান পৰীক্ষা কৰিবলৈ কোৱা মনত আছেনে? সেইকাৰণে মোৰ ৰিপৰ্টবোৰ অনাৰ বাবে গৈছিলোঁ। মোৰ মনত আছে। ৰিপৰ্টবিলাক ঠিকে আছেনে? নাই, এইটোৰ মতে মোৰ হেপাটাইটিছ C হৈছে। হেপাটাইটিছ C? সেয়া আকৌ কি? আনকি ময়ো নাজানো হেপাটাইটিছ C কি, কিন্তু মোৰ এতিয়া যথেষ্ট চিন্তা হৈছে। সাগৰ, মই ভাবোঁ আমি ডক্তৰ এজনৰ ওচৰলৈ যোৱা আৰু হেপাটাইটিছ Cৰ বিষয়ে বুজা উচিত। শীতল, মই ভাবোঁ তুমি ঠিকেই কৈছা। ডাক্তৰে আমাক ভালদৰে বুজাব পাৰিব। হেল্ল' ডক্তৰ। হাই সাগৰ, কি হ'ল? তোমাক ইমান চিন্তিত যেন কিয় দেখাইছে? ডক্তৰ, মই মোৰ হেপাটাইটিছ C পৰীক্ষাৰ ৰিপৰ্ট ল'লোঁ আৰু এয়া ইতিবাচক। মোৰ হেপাটাইটিছ C আছে। এতিয়া মোৰ যথেষ্ট চিন্তা হৈছে। হয় ডক্তৰ, আমাৰ যথেষ্ট চিন্তা হৈছে আৰু সেয়েহে হেপাটাইটিছ C কি আৰু কেনেদৰে ইয়াৰ চিকিৎসা কৰিব পাৰি জানিবলৈ আমি ইয়ালৈ আহিছোঁ। সাগৰ আৰু শীতল, চিন্তা কৰাৰ কোনো কাৰণ নাই। হেপাটাইটিছ C কি আৰু কেনেদৰে ইয়াৰ চিকিৎসা কৰিব পাৰি সেই বিষয়ে মই তোমালোকক সকলোবোৰ ক'ম। হেপাটাইটিছ C হৈছে এবিধ যকৃতৰ ৰোগ আৰু সেয়েহে ৰোগটোৰ বাবে বুজিবলৈ প্ৰথমে আমাৰ শৰীৰত যকৃতৰ কাম বৰ্ণনা কৰিম।
তোমাৰ যকৃতটো হৈছে তোমাৰ শৰীৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংগবোৰৰ মাজৰ এটা। তোমাৰ শৰীৰটো ঠিকভাৱে চলাই ৰাখিবলৈ তোমাৰ যকৃতে বহুতো কাম কৰে, অবিৰতভাৱে দিনত 24 ঘণ্টাই। ই এটা ভেকুৱাম ক্লিনাৰৰ দৰে। ই তোমাৰ তেজৰ পৰা টক্সিনবোৰ আঁতৰ কৰে। ই এটা গুদামৰ দৰে। ই ভিটামিন আৰু খনিজ জমা কৰি ৰাখে আৰু নিশ্চিত কৰে যাতে তোমাৰ শৰীৰে সেইবোৰ সঠিক পৰিমাণত পায়। ই এটা বডি বিল্ডাৰৰ দৰে। ই তোমাৰ শৰীৰক সঠিক পৰিমাণৰ এমিনো এচিড আৰু গ্লুক'জৰ ইন্ধন প্ৰদান কৰে। ই এটা কাৰখানাৰ দৰে। ই পিত্ৰস নামৰ এক গুৰুত্বপূৰ্ণ পাচক তৰল প্ৰস্তুত কৰে। ই লগতে তোমাৰ শৰীৰৰ হৰমন নিয়ন্ত্ৰণ কৰে। এতিয়া তোমালোকে যকৃতৰ ভূমিকা বুজিলা যেতিয়া হেপাটাইটিছ চিৰ বিষয়ে বুজো আহা। হেপাটাইটিছ চি হৈছে হেপাটাইটিছ চি ভাইৰাছে সৃষ্টি কৰা এক ৰোগ যি যকৃত প্ৰভাৱিত কৰে আৰু যকৃতৰ প্ৰদাহ সৃষ্টি কৰে। যকৃতটো প্ৰভাৱিত হোৱাৰ পিছত ইয়াৰ কাম ভালদৰে কৰিব নোৱাৰা হয়। অ'কে, গতিকে ডাক্তৰ, মোৰ কেনেদৰে হেপাটাইটিছ চি হ'ল? হেপাটাইটিছ চি ভাইৰাছ সংক্ৰমিত লোক এজনৰ তেজ বা শৰীৰত তৰলৰ দ্বাৰা বিয়পে। এইবোৰৰ জৰিয়তে সংক্ৰমিত হ'ব পাৰে। তেজৰ সঞ্চাৰণ, ড্ৰাগ, বেজী আৰু ব্যক্তিগত সামগ্ৰী যেনে ৰেজৰ, টুথব্ৰাছ আদি ভাগ বতৰা কৰা, সংক্ৰমিত বেজীৰে টেটু লগোৱা আৰু শৰীৰ বিন্ধোৱা। অতি কম ক্ষেত্ৰত এয়া যৌন সম্পৰ্কৰ দ্বাৰা হ'ব পাৰে। বিশেষকৈ আপোনাৰ যদি যৌন ৰোগ HIV সংক্ৰমিত আছে বা কেইবাগৰাকীও সংগী আছে বা সংক্ৰমিত মাতৃ এগৰাকীৰ পৰা জন্মৰ সময়ত তেওঁৰ সন্তানলৈও যাব পাৰে। গতিকে ডক্টৰ, আমাৰ হেপাটাইটিছ চি হৈছে বুলি জানিব পৰা কোনো লক্ষণ আছে নেকি? হেপাটাইটিছ চি থকা বহুতো লোকৰ কোনো লক্ষণ নাথাকে, কিন্তু তুমি এইবোৰ লক্ষ্য কৰিব পাৰা: পেটৰ বিষ, ভোক নলগা হোৱা, উকালি অহা, ক্লান্তি, পেশী আৰু গাঁঠিৰ বিষ, জ্বৰ, প্ৰস্ৰাৱৰ বৰণ ডাঠ হোৱা আৰু জণ্ডিছ। ডক্টৰ, আমাৰ হেপাটাইটিছ চি হোৱা বুলি আমি কেতিয়া জানিব পাৰিম? যিহেতু হেপাটাইটিছ চি সাধাৰণতে লক্ষণহীন, ইয়াক ধৰা পেলোৱা অতি কঠিন। যদি তোমাৰ হেপাটাইটিছ চি থাকে, তেজ পৰীক্ষা এটাত সেয়া ধৰা পৰিব। যদি গুৰুতৰ হেপাটাইটিছ চি থকাৰ সন্দেহ হয়, তেনেহ'লে তোমাৰ ডাক্তৰে যকৃতৰ বায়পচি কৰিবলৈ ক'ব পাৰে। ডক্টৰ, এতিয়া যিহেতু মোৰ হেপাটাইটিছ চি থকা ধৰা পৰিছে, ইয়াৰ সৈতে সম্পৰ্কিত কোনো জটিলতা আছে নেকি? হয় সাগৰ, হেপাটাইটিছ চিৰ সৈতে সংক্ৰমিত বহুতো জটিলতা আছে। বহু বছৰ ধৰি যকৃতৰ ক্ষতি কৰা যিকোনো কাৰণৰ ফলত যকৃতত ক্ষতচিহ্ন কোষকলা গঠন হ'ব পাৰে। ফিব্ৰোচিছ হৈছে যকৃতৰ ক্ষতচিহ্ন হোৱাৰ প্ৰথম পৰ্যায়। কিন্তু যেতিয়া ক্ষতচিহ্ন কোষকলা বাঢ়িব আৰম্ভ কৰে, ই যকৃতৰ বেছিভাগ অংশ দখল কৰে আৰু ই হৈছে এক অধিক গুৰুতৰ সমস্যা যাক চিৰোচিছ বুলি কোৱা হয়। যদি হেপাটাইটিছ চি সঠিকভাৱে নিয়ন্ত্ৰিত কৰা নহয়, তেনেহ'লে ইয়াৰ ফলত যকৃতৰ বিফলতা, যকৃতৰ কৰ্কট আৰু আনকি কেতিয়াবা মৃত্যুও হ'ব পাৰে। সেয়েহে হেপাটাইটিছ চি ভাইৰাছ সঠিকভাৱে আৰু আগতীয়াকৈ ধৰা পেলোৱাটো গুৰুত্বপূৰ্ণ। আৰু ইয়াৰ বাবেই তোমাৰ নিশ্চয় মনত আছে মই তোমাক পৰীক্ষাবোৰ কৰিবলৈ কৈছিলোঁ। ডক্টৰ, হেপাটাইটিছ চি ভাইৰাছৰ বিষয়ে সকলোবোৰ ইমান বিপদজনক যেন শুনি সাগৰৰ স্বাস্থ্যৰ বিষয়ে মোৰ চিন্তা হৈছে। ডক্টৰ, হেপাটাইটিছ চি চিকিৎসাৰ কাৰণে কোনো উপায় আছেনে? শীতল, শান্ত হোৱা। চিন্তা কৰিবলগীয়া কোনো কথা নাই। হেপাটাইটিছ চিৰ বাবে সদায়ে চিকিৎসাৰ প্ৰয়োজন নহয়, কিয়নো কিছুমান লোকৰ ৰোগ প্ৰতিৰোধ প্ৰণালীয়ে সংক্ৰমণটো পৰিষ্কাৰ কৰি দিয়ে। কিন্তু যেতিয়া চিকিৎসাৰ প্ৰয়োজন হয়, হেপাটাইটিছ চি চিকিৎসাৰ লক্ষ্য হৈছে আৰোগ্য কৰা, অৰ্থাৎ যকৃতৰ ৰোগ, চিৰোচিছ আৰু যকৃতৰ বিফলতা প্ৰতিহত কৰা, লক্ষণবোৰৰ পৰা সকাহ দিয়া আৰু যকৃতৰ কৰ্কটৰ আশংকা হ্ৰাস কৰা। আগতে চিকিৎসা পদ্ধতিত সন্নিৱিষ্ট আছিল বেজী আৰু খোৱা ঔষধৰ মিশ্ৰণ।
কিন্তু আজিকালি সম্পূৰ্ণ খোৱা ঔষধ উপলব্ধ হোৱাৰ ফলত হেপাটাইটিছ চিৰ চিকিৎসা সহজ হৈ পৰিছে। মিশ্ৰণ চিকিৎসাৰ তুলনাত এই নতুন খোৱা ঔষধৰ সুবিধা হৈছে যে এইবোৰ সহজে গ্ৰহণ কৰিব পাৰি। চিকিৎসাৰ ম্যাদ কম, অৰ্থাৎ 3 পৰা 6 মাহ, উন্নত সহনযোগ্যতা, ৰোগীৰ অনুপালন বৃদ্ধি আৰু বৰ্ধিত কাৰ্যদক্ষতা। ঔষধৰ সৈতে হেপাটাইটিছ চি ৰোগীসকলে তেওঁলোকৰ বিশেষ যত্ন লোৱাটো গুৰুত্বপূৰ্ণ। ইয়াৰ ভিতৰত আছে চিকিৎসকৰ সৈতে নিয়মীয়া যোগাযোগ বাহাল ৰখা, সঠিক ডায়েগনষ্টিক অনুসূচী অনুসৰণ কৰা, হেপাটাইটিছ চি সংক্ৰমণৰ বিপক্ষে প্ৰতিষেধক গ্ৰহণ কৰা, এক স্বাস্থ্যকৰ আহাৰ বাহাল ৰখা, সুৰা পৰিহাৰ কৰা, যিকোনো অলাগতিয়াল ঔষধ পৰিহাৰ কৰা, এক ভাল স্তৰৰ শাৰীৰিক সুঠামতা বাহাল ৰখা আৰু ভাল সামাজিক সমৰ্থন প্ৰণালী এটা থকা। সকলোবোৰ কথা জনোৱাৰ বাবে ধন্যবাদ ডক্টৰ। মই নিশ্চিতভাৱে মোৰ চিকিৎসা আৰম্ভ কৰিম আৰু আপোনাৰ পৰামৰ্শ অনুসৰণ কৰিম। ভাল সিদ্ধান্ত সাগৰ। সঠিক চিকিৎসা আৰু প্ৰবন্ধৰ সৈতে হেপাটাইটিছ চি আৰোগ্য কৰিব পাৰি। হেপাটাইটিছ চি আগতীয়াকৈ ধৰা পৰিলে সফলতাৰে আৰোগ্য কৰিব পাৰি আৰু সেয়েহে আপুনি যদি আপোনাৰ এই ৰোগ হোৱাৰ সম্ভাৱনা আছে বুলি ভাবে তেনেহলে পৰীক্ষা কৰোৱাটো গুৰুত্বপূৰ্ণ। অধিক তথ্যৰ বাবে আপোনাৰ চিকিৎসকৰ সৈতে আলোচনা কৰক।